ইফালে শহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে আজি অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভণি কৰা হৈছিল 270টা অমৃত কলহেৰে কলাক্ষেত্ৰৰ পৰা গহপুৰলৈ যাত্ৰা এই কলহ যাত্ৰাৰ শুভাৰম্ভণি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃশ্য দেখিছে অমৃত কলহ যাত্ৰা মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ লগত অন্য মন্ত্ৰীসকলো আছে আৰু এই কলহ যাত্ৰাৰ আৰম্ভ হৈছে গহপুৰলৈকে বুলি ইফালে শহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে আজি অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভণি কৰা হৈছিল 270টা অমৃত কলহেৰে কলাক্ষেত্ৰৰ পৰা গহপুৰলৈ যাত্ৰা এই কলহ যাত্ৰাৰ শুভাৰম্ভণি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃশ্য দেখিছে অমৃত কলহ যাত্ৰা মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ লগত অন্য মন্ত্ৰীসকলো আছে আৰু এই কলহ যাত্ৰাৰ আৰম্ভ হৈছে গহপুৰলৈকে বুলি ইফালে শহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে আজি অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভণি কৰা হৈছিল 270টা অমৃত কলহেৰে কলাক্ষেত্ৰৰ পৰা গহপুৰলৈ যাত্ৰা এই কলহ যাত্ৰাৰ শুভাৰম্ভণি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃশ্য দেখিছে অমৃত কলহ যাত্ৰা মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ লগত অন্য মন্ত্ৰীসকলো আছে আৰু এই কলহ যাত্ৰাৰ আৰম্ভ হৈছে গহপুৰলৈকে বুলি